শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধানখনক টাইপাৰ 11 সদস্যই দাহ কৰাৰ বিৰুদ্ধে সৰব হৈ উঠিছে শ্ৰীমন্ত শংকৰদেৱ সংঘ। সংঘৰ মৰিগাঁও জিলা শাখাই আজি মৰিগাঁও চহৰৰ মাজেৰে হৰিনাম গাই এক সমদল কৰি মৰিগাঁও সদৰ থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। টাইপাৰ যিসকল সদস্যই এই অপমানজনক কাৰ্যত লিপ্ত হৈছে তেওঁলোকৰ বিৰুদ্ধে উচিত তথা দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনায় সংঘৰ ভকতসকলে। সংঘৰ সংবিধান দাহ কৰি অসমৰ লাখ লাখ সংঘৰ ভকতৰ বুকুত চূড়ান্ত আঘাত হনা বুলি উল্লেখ কৰি সংঘৰ মৰিগাঁও জিলা শাখাই ভৱিষ্যতে এই ধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈও আহ্বান জনায়। আজি মৰিগাঁও জিলা শাখাৰ নেতৃত্বত মৰিগাঁও জিলাৰ সেৱা বাহিনীকে ধৰি আঞ্চলিক কেইবাখনো প্ৰাথমিকক সামৰি 9খন এজাহাৰ দাখিল কৰে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী কোনোবা যোৱাৰ অপৰাধত শ্ৰীমন্ত শংকৰদেৱ সংঘই এটা শাস্ত্ৰসন্মত বিধি অনুসাৰে এই অনুষ্ঠানটো পৰিচালিত হয়। এইটো কোনো এটা নিৰ্দিষ্ট এজন মানুহৰ চিন্তা ভাৱনাৰে এই অনুষ্ঠান নচলে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সম্পূৰ্ণ বেদসন্মত আৰু শাস্ত্ৰসন্মত এটা অনুষ্ঠান, আৰু ইয়াত যিখন সংবিধান ইয়াত আমি সকলোৱে অনুকৰণ কৰি আছোঁ, সেই সংবিধানখন হৈছে শাস্ত্ৰসন্মত এখন সংবিধান। সেই সংবিধানত কোনো ভুল আছে বুলি আমি নাজানো। 40 লক্ষ 50 লক্ষ ভকতে অনুকৰণ কৰা এখন সংবিধান কেতিয়াও ভুল থাকিব নোৱাৰে। আৰু এই সংবিধানখনক টচ টচ কৰি এটা জাতীয় অনুষ্ঠানক মৰ্মটোতভাৱে আঘাত সানিছে, আৰু গোটেই 40 লক্ষ ভকতে অত্যন্ত কষ্ট পাইছে মনত, আৰু এই কষ্টৰ পৰিণাম তেওঁলোকে নিশ্চয় ভোগ কৰিব লাগিব। আৰু আমাৰ যি প্ৰতীক, গুৰুজনৰ নামত আমাৰ যিটো প্ৰতীক, এই প্ৰতীকত জুই জ্বলোৱা, এই প্ৰতীকক আপোনাৰ সংবিধানক জুই জ্বলোৱা, এইটো কোনো কাৰণতে এটা সহনীয় কথা হোৱা নাই। এইটো এটা অনৈতিক কৰ্ম হৈছে, আৰু এইটো পুনৰবাৰ যাতে এনেকুৱা নহয়। আৰু আমি তেওঁলোকক আমি আজি আপোনাৰ খবৰ যোগেদিয়ে আমি তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যে তেখেতলোকে জাতি বিদ্ৰোহী যিবিলাক কামত লিপ্ত হৈছে, এই কামবিলাক ইতিমধ্যে তেখেতে স্থগিত কৰিব লাগে, পৰিত্যাগ কৰিব লাগে চিন্তা ভাৱনাৰ পৰা। আমি এটা জাতি, এটা সবল জাতি গঠন কৰিবৰ কাৰণে বিশ্বত এটা মেৰুদণ্ড পোন হৈ থকা গুৰুজনাই দি থৈ যোৱা দৰ্শনটোক লৈ আমি যাতে জাতিটোৱে এটা মেৰুদণ্ড পোন কৰি পৃথিৱীত নিজৰ পৰিচয় দাঙি ধৰিব পাৰে, তাৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘে অহোপুৰুষাৰ্থ কৰি আছে। সেই যিটো উদ্দেশ্য শ্ৰীমন্ত শংকৰদেৱ সংঘৰ, যি মহান উদ্দেশ্য, যি মহাজাতীয়তাবাদৰ ফালে শ্ৰীমন্ত শংকৰদেৱ সংঘ আগুৱাই গৈছে, সেই ৰাস্তাটোত যাতে কোনো ধৰণৰ ব্যাঘাত নজন্মে, আৰু কোনো ধৰণৰ তুচ্ছ তাচ্ছিলতাৰে যাতে এই বৃহৎ অনুষ্ঠানটোক যাতে আঘাত সানিব নিবিচাৰে, তাৰ কাৰণে আমি তেখেতলোকক আমি অনুৰোধ জনাইছোঁ আৰু সাৱধানো কৰিব বিচাৰিছোঁ। ইয়াত আজি আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰিগাঁও জিলা শাখাৰ তৰফৰ পৰা আৰু সেৱা বাহিনী, আমাৰ মানস পুত্ৰ সেৱা বাহিনী, গোটেই সেৱক সেৱিকাসকল মৰিগাঁও জিলাৰ তেখেতলোকৰ ফালৰ পৰা মৰিগাঁও সদৰ আঞ্চলিক শাখাৰে, তাৰপিছত আপোনাৰ আৰু বহুবিলাক আমাৰ প্ৰাথমিক শাখা আহিছে। আজি মৰিগাঁও আঞ্চলিক শাখা কেইবাখনো কালিলৈ আকৌ আহিব, পৰহিলৈ আহিব, ধাৰাবাহিকভাৱে দি থাকিব। আমাৰ প্ৰাথমিকসমূহ আছে, আঞ্চলিকসমূহ আছে। আমি সকলো প্ৰাথমিক থানাবিলাকতে যিমানবিলাক আমাৰ চৰকাৰ থানা আছে, গোটেই থানাবিলাকে সেই থানাৰ এলেকাৰ ভিতৰত আমাৰ যিমানবিলাক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক আঞ্চলিক শাখা আছে, সকলোৱে ধাৰাবাহিকভাৱে এতিয়া অভিযোগনামা তেওঁলোকে আপোনাৰ আবেদন দাখিল কৰিব।